শ্ৰদ্ধাৰ শিক্ষক আৰু কৰ্মচাৰী বৃন্দ, মই NPSৰ বিষয়ে ক'বলৈ খুজিছো। ইয়াৰ আগতে মই কৈছো NPSৰ বিষয়ে। এই অভিশাপ স্বৰূপ NPS, এই NPSটো যোৱা 5 বছৰত বিজেপি চৰকাৰ আছিল, তেওঁলোকেতো নকৰিলে আৰু কৈছে যে আমি নকৰো। কিন্তু কংগ্ৰেছে এনে 4-5খন আমাৰ প্ৰদেশত কৰিছে, হিমাচল, কৰ্ণাটক, এনে ৰাজস্থান আদি কৰি কেইখনমান ঠাইত কৰিছে। কিন্তু এইবাৰ যে আমাৰ NDA চৰকাৰ হ'ল, মিলিজুলি চৰকাৰ, এই চৰকাৰখনে শুধৰণি, NPSৰ শুধৰণি কৰিবৰ কাৰণেহে এখন কমিটি বান্ধি দিছে, 4জনীয়া কমিটি। কিন্তু আমাৰ যে সংগঠন আছে, আমাৰ NMOPS অল ইণ্ডিয়াৰ অধ্যক্ষ, তেখেতে কৈ আছে যে আমাক শুধৰণি নালাগে আৰু অন্ধ্ৰ মডেলো নালাগে। যিহেতু অন্ধ্ৰ মডেলত 35 বছৰ কাম কৰিব লাগিব, তাৰ পিছতহে আপুনি আপোনাৰ বেচিক পেৰ আধা দৰমহা পাব। বেচিক পেৰ আধা দৰমহা পাব। চাওক, 35 বছৰ বা 30 বছৰ কাম কৰিব লাগিব। কিন্তু আমাৰ যিসকল ৰিটায়াৰ হৈছে, তেওঁলোকে 10 বছৰ 15 বছৰ হয়তো কৰিছে, কাৰোবাৰ 10 বছৰৰ কমো আছে। এইবিলাক শিক্ষকে এটাও সেই NPSৰ যিটো শুধৰণি, GPS গ্ৰেণ্টেড পেঞ্চন স্কিম, সেইটো নাপায়। আৰু কৈহে আছে, কিন্তু আজিলৈকে যোৱাবাৰ মাৰ্চতে বান্ধি দিয়া এখন কমিটিৰ ৰিপৰ্ট আহোঁতে ইমান টাইম লাগে নেকি? ইচ্ছা কৰিয়ে ৰিপৰ্টটো নিদিয়ে। অহা 5 বছৰতো এই ৰিপৰ্টটো নাহে। মই কৈছো আজি যে অহা 5 বছৰতো এই কমিটিখনৰ ৰিপৰ্ট নাহে। তাৰমানে যদি ইচ্ছা নাথাকে দিবলৈ, তেনেহলে তেনেকুৱাই কৰিব। আৰু পুৰণি পেঞ্চনটো নিদিবই। পুৰণি পেঞ্চন কেতিয়াও নিদিয়ে, যিহেতু সিহঁতে কমিটি এখন বান্ধি দিছে আৰু কৈছে যে পুৰণি পেঞ্চনৰ কাৰণে নহয়, এইটো NPS নতুন পেঞ্চন আঁচনিৰ শুধৰণিৰ কাৰণে কি কৰা যায়, সেইকাৰণে সেই কমিটিখন বান্ধি দিছে। আৰু সেই কমিটিৰ ৰিপৰ্ট কেতিয়াও নিদিয়ে। ভাবি চাওক, এই শিক্ষকখিনিৰ কি হ'ব, আমাৰ কি হ'ব, মই ৰিটায়াৰ হৈছো কি হ'ব। কোনোবা পায় 1200, কোনোবা পায় 1044 টকা, একজনে পায় 700 টকা, 1400 টকা, মই পাওঁ 1800 টকা। 1800 টকাত লাইনৰ বিল, এই গেছ চিলিণ্ডাৰ, চাউল পাত, আনুষংগিক এইবিলাক আহিব। তেনেহলে এই চৰকাৰে এই কৰ্মচাৰীবিলাকক মাৰি পেলাব নে নাই? এওঁলোকক মাৰি পেলাৰ এটা সিদ্ধান্ত লৈছে যে ইহঁতে মৰি যাওক, আমি তো লাখ টকা পাই আছো, আৰু দুবাৰ যদি হয় MLA বা মন্ত্ৰী, তেনেহলে 2বাৰ পাব পেঞ্চন, 3বাৰ হলে 3টা পেঞ্চন পাব, 4বাৰ হলে 4টা পেঞ্চন পাব। তেওঁলোকৰ তো চিন্তা নাই, আৰু ইহঁতে অল পেঞ্চন লৈ আছে। যদি তেনেকুৱাই হয়, আমাৰ মন্ত্ৰী বিধায়কসকলক সেই NPS নতুন পেঞ্চন লওক। এই 5 বছৰৰ আন্দোলন কৰিব লাগিব, বৃহৎ আন্দোলন, আৰু আন্দোলন কৰাতে কৰাতে এই 5 বছৰ শেষ হৈ যাব। আন্দোলনৰ নামত এই 5 বছৰ শেষ হৈ যাব, কিন্তু আমাৰ পুৰণি পেঞ্চন নহব। এইটো মই বহুত গুণি গাঁঠি দেখিছো। আমাৰ অধ্যক্ষ, অল ইণ্ডিয়াৰ অধ্যক্ষ মহোদয়ে যিবিলাক ভাষণ দিছে, সেইবিলাকো মই সদায় শুনি থাকো। সেই ফালৰ পৰা লক্ষ্য কৰিছো
যে পুৰণি পেঞ্চন কেতিয়াও নহয় আৰু আমাক নিগমে মাৰিব। এইটো আচলতে খুব বেয়া কাম কৰিছে। অতিৰিক্ত বেয়া, মানে বেয়াৰ এটা সীমা আছে, একদম বেয়াৰ সীমা চেৰাই এই কামটো কৰিছে। চাকৰি কৰিলে কাৰোবাৰ পেঞ্চন নাথাকে নেকি? চাকৰি কৰিব, সেই বৃদ্ধ বয়সত আপোনাক লৰাই দেখিব পাব। লৰাই দেখিব, কিয় দেখিব? যেতিয়া আপোনাৰ পেঞ্চন এটা থাকিব তেতিয়াই ল'ৰা ছোৱালী আপোনাক দেখিব। কিন্তু পেঞ্চন নাথাকিলে আপোনাৰ ঘৈণীয়েকো ভাল নাপায়, ল'ৰা ছোৱালীয়েও ভাল নাপায়, কোনেও ভাল নাপায়। আৰু বেলেগ যে আপোনাৰ বয় বন্ধুবিলাক আছে, তেওঁলোকে আপোনাক ফোনো নকৰে। আগত যদিও ফোন কৰিছিল, এতিয়া আৰু ফোন নকৰে। আপোনাৰ একো নাই, ৰিটায়াৰ হৈছে আৰু পেঞ্চনো নাই, আপোনাক মানুহ বুলি গণ্য নকৰে। বৃদ্ধ কালৰ লাখুটি স্বৰূপ পুৰণি পেঞ্চন, সেইটোকে নোহোৱা কৰি দিছে। ইমান অন্যায় কাম কৰে নেকি? হৈছে। আজিলৈ আহিছো, ধন্যবাদ।